পবিত্ৰ বাইবেলত শুভবাৰ্তা পুস্তক 4খন আছে। লুক, জোহন, মাৰ্ক আৰু মথিউ অৰ্থাৎ মথি। এই 4খন পুস্তকৰ যেতিয়া আমি লুক 16 অধ্যায় তাৰ 19 পদৰ পৰা আমি পঢ়ি যাম, এটা বিশেষ ঘটনা আৰু বিশেষ উদাহৰণ এটা দিয়া আছে আৰু বিশেষ কথা আৰু ঘটনাৰ বিষয়ে উল্লেখ কৰা আছে আৰু সেই ঘটনাৰ বিষয়ে আমি সকলোৱে জনাটো উচিত। বহু লোকে এই ঘটনাৰ বিষয়ে নাজানে। আহক আমি ইয়াত কি লিখা আছে আমি এই বিষয়ে আমি পঢ়ি চাওঁ। লুক 16 অধ্যায় আমি 19 পদৰ পৰা আমি পঢ়ি চাম। কোনো এজন ধনী মানুহ আছিল। তেওঁ বেঙেনা বৰণীয়া আৰু শণ সূতাৰে মিহি কাপোৰ পিন্ধি প্ৰতাপেৰে নিতৌ নিতৌ ৰং কৰি আছিল আৰু সেই গোটেই গাত ঘাঁ লগা আৰু সেই ধনীৰ মেজৰ পৰা পৰাবোৰেৰে তৃপ্ত হবলৈ ইচ্ছা কৰা লাজাৰ নামেৰে এজন কঙালক তেওঁৰ দুৱাৰত থোৱা হৈছিল আৰু কুকুৰবোৰে আহি তেওঁৰ ঘাঁ চেলিকিলে। কালক্ৰমে সেই কঙাল মৰিল আৰু স্বৰ্গীয় দূতবিলাকে আব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ'ল। পাছে সেই ধনীও মৰিল আৰু তেওঁক মৈদাম দিয়া হল। কিন্তু তেওঁ পৰলোকত যাতনা পাই ওপৰলৈ চকু তুলি দূৰত আব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰকো দেখিলে। তাতে তেওঁ ৰেঙিয়াই কলে, হে পিতৃ আব্ৰাহাম, মোলৈ দয়া কৰি লাজাৰৰ আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰিবলৈ তাক পঠাই দিয়ক, কিয়নো এই অগ্নিশিখাত মই যাতনা পাই আছো। কিন্তু আব্ৰাহামে কলে, বোপা, তুমি যে জীয়াই থকা কালত নিজৰ সুখ পাইছিলা, সেইদৰে লাজাৰে দুখ পাইছিল, তাক শুৱৰা। কিন্তু এতিয়া তেওঁ ইয়াত সান্তনা পাইছে, তুমি হলে যাতনা পাইছা। তাত বাজে আমাৰ তোমাৰ মাজত বৰ ডাঙৰ শূন্য ঠাই স্থাপিত আছে। তাতে ইচ্ছা কৰিলেও লোকে ইয়াৰ পৰা তোমালোকৰ তালৈ যাব নোৱাৰে, তাৰ পৰাও আমাৰ ইয়ালৈ কোনেও পাৰ হৈ আহিব নোৱাৰে। হালেলুয়া। ইয়াত এটা আমি ঘটনা দেখিছো। এজন ধনী ব্যক্তি আৰু এজন লাজাৰ দেখিছো। একেবাৰে দুখীয়া, একেবাৰে ঘাঁ লগা সেই লাজাৰ দেখিছো। এই ধনী গৰাকী সদায় নিতৌ নিজৰ নিজৰ ড্ৰেছ, নিজৰ নিজৰ কাপোৰ পিন্ধে বুলি কৈছে আৰু নিতেও নিজৰ আসনত বহে বুলি কৈছে আৰু তেওঁ সেই লোকবিলাকক চৰাই বুলি কৈছে। লোকবিলাকে তেওঁৰ ঘৰত কাম কৰিব আহে বুলি কৈছে। আৰু ঠিক তেনেদৰে লাজাৰ নামৰ এজন দুখীয়া ব্যক্তি আছিল বুলি কৈছে আৰু এই দুখীয়া লাজাৰে তেওঁৰ ঘৰৰ যিমান চোৱা চিতা, সেই মেজত পৰি থকা সেই মেজ অৰ্থাৎ সেই টেবুলৰ পৰা যিবোৰ ভাত বাচি যায়, সেই ভাতখিনি এই লাজাৰে খাইছিলে। আৰু লাজাৰৰ এনেকুৱা অৱস্থা আছিল যে তেওঁৰ গাত, তেওঁৰ শৰীৰত, তেওঁৰ ভৰিত কি আছিলে? ঘাঁ আছিলে আৰু সেই ঘাঁ কুকুৰে চেলিকিছিলে বুলি কৈছিলে। কুকুৰে চেলিকিছিল আৰু এই ধনী ব্যক্তিজনে এই লাজাৰক ভাল ব্যৱহাৰ কৰা নাছিল। এই ঘটনাত দেখিছো আমি দুয়োগৰাকীৰ মৃত্যু হোৱা আৰু দুয়োগৰাকী, কাৰণ মৃত্যু কাকো অপেক্ষা নকৰে। মৃত্যুৰ প্ৰত্যেকৰে মৃত্যু হব। মৃত্যুৱে কাৰো পক্ষপাত নকৰে। সকলোৱে মৃত্যু হব লাগিব। যিমান ধনী হলেও মৃত্যু হব লাগিব। আজি আমাৰ অসমত বহু লোক আছে, নৰক কি চৰক কি বুজি নাপায়। বৈকুণ্ঠ আৰু নৰক মানে শুনি পোৱা নাই। বহুতে নৰক মানে কি বহুত আমাৰ অসমৰ ব্যক্তিবিলাকে নাজানে। বহুত আজি উঠি অহা চামে নৰক মানে কি বুজি নাপায়। কিন্তু ইয়াত যীশুখ্ৰীষ্টই উল্লেখ কৰিলে যে নৰক আৰু স্বৰ্গৰ কথা। চাওক, আমাৰ নৰক আৰু স্বৰ্গ আছে আৰু মৃত্যুৰ পিছত এই নৰক আৰু স্বৰ্গ আমাৰ কাৰণে নিৰূপিত আছে। কিন্তু এই নৰক আৰু স্বৰ্গত আমি যাবই লাগিব। কিন্তু এই নৰক ঈশ্বৰে এই নৰক মানুহৰ কাৰণে নিৰ্মাণ কৰা নাছিলে। এয়া শয়তানৰ কাৰণে, আৰু যিসকলে শয়তানৰ পক্ষপাতত থাকিব, শয়তানৰ সৈতে থাকিব, তেওঁলোকৰ কাৰণেহে নিৰ্মাণ কৰিছিলে। কিন্তু বহুত দুৰ্ভাগ্যৰ কথা, বহুত দুখৰ কথা, বহুত পৰিতাপৰ কথা যে আমাৰ লোকবিলাকেও নৰকৰ কথা আজিলৈকে জনা নাই, নৰকৰ কথা শুনা নাই, নৰকৰ কথা শুনিব লাগিব। ইয়াত চাওক, এই ঘটনাত আমি দেখিলো দুয়োগৰাকীৰ মৃত্যু হল। সেই ধনী মানুহৰো মৃত্যু হৈছে আৰু সেই দুখীয়া মানুহৰো মৃত্যু হৈছে। ইয়াত বুজাইছে যে প্ৰকৃতিৰ নিয়ম আছে আৰু সকলোৱে মৃত্যু বৰণ কৰিবই লাগিব। কিন্তু কোনে কেনেধৰণে মৃত্যু বৰণ কৰিছে তাক লৈ কিন্তু বিচাৰ হব এটা সময়ত কিন্তু ইয়াক লৈ বিচাৰ হব। আৰু সেইকাৰণে আমি দেখিছো জাকুব 2 অধ্যায় 14 পদত উল্লেখ কৰিছে, যিজনে বুলি কৈছে, আচৰণ কৰে বুলি কৈছে, যিজনে দয়া নকৰে বুলি কৈছে, আনক দয়া নকৰে, তেওঁৰ ওপৰতো বুলি কৈছে শেষ বিচাৰত বুলি কৈছে দয়া কৰা নহব বুলি কৈছে। ইয়াত কি উল্লেখ কৰিছে? যিজনে বুলি কৈছে আনক দয়া নকৰে বুলি কৈছে, শেষ বিচাৰৰ সময়ত বুলি কৈছে ঈশ্বৰেও বুলি কৈছে তেওঁৰ ওপৰত দয়া নকৰিব বুলি কৈছে। তেওঁৰ ওপৰত বুলি কৈছে নিৰ্দয়ী বুলি কৈছে বিচাৰ হব বুলি কৈছে। চাওক, এই ধনী মানুহজনে তেওঁক কেনেদৰে ব্যৱহাৰ কৰিছিলে, সেই ব্যৱহাৰো এটা সময়ত সেই বিচাৰৰ স্থানত সেই একেই গতি হব। আৰু সেই ধনী গৰাকী মৰি গল আৰু মৰি যোৱাটো নিশ্চিত।
মানুহ মাত্ৰকে মৰণশীল, গতিকে মৰিবই লাগিব। আৰু সেই ধনী মানুহজন ক'ত গ'ল বুলি কৈছে? নৰকত গ'ল বুলি কৈছে। চাওক, নৰক আছে আৰু এইটো সত্য কথা। আৰু এইয়া বাইবেলত আমি দেখিছো যীশুখ্ৰীষ্টই বাৰম্বাৰ উল্লেখ কৰিছে। আমি দেখিছো পবিত্ৰ বাইবেলত বিভিন্ন ধৰণৰ ভৱিষ্যত বক্তা আৰু ৰজাবিলাক আছে, বিভিন্ন ধৰণৰ শাসনকৰ্তাবিলাক আছে, শাসকবিলাক আছে, কিন্তু যীশুখ্ৰীষ্টই নিজ মুখেৰে বাৰম্বাৰ এই নৰকৰ কথা বেছি উল্লেখ কৰা আমি বাইবেলত দেখিবলৈ পাইছো। শুভবাৰ্তা পুস্তকত আমি যীশুখ্ৰীষ্টই নৰকৰ বিষয়ে বেছি উল্লেখ কৰা দেখিবলৈ পাইছো। কিয় উল্লেখ কৰিছে? তেওঁ এইটো উল্লেখ কৰি ভয় খুৱাব বিচৰা নাই, কিন্তু তেওঁ যে বুজাব বিচাৰিছে যে সত্যটো কি, সত্যটো কি সেইটো বুজাব বিচাৰিছে। মানুহৰ মৃত্যুৰ পিছত কি আছে সেই বস্তুটো বুজাব বিচাৰিছে। যীশুখ্ৰীষ্টক যিসকলে ভাল পায়, সেয়া কোনো ধৰ্মৰ লোক হওক, যি ধৰ্মৰ লোক হওক আমি নাজানো, কিন্তু যীশুখ্ৰীষ্টক ভাল পোৱা লোকসকলে জানিব লাগিব নৰক আছে। কাৰণ এয়া স্বয়ং আমাৰ প্ৰভু যীশুখ্ৰীষ্টই উল্লেখ কৰিছে নৰক আছে। কিন্তু এই ধনী গৰাকীয়ে কি কৰিলে? সেই দুখীয়া মানুহজনক কি কৰিলে? ভাল ব্যৱহাৰ নকৰিলে, যাৰ ফলত তেওঁ নৰকত গ'ল। আৰু নৰকত সেই এনেকুৱা এটা স্থানত গ'ল য'ত বুলি কৈছে পানী এটোপাও নাপায় বুলি কৈছে, য'ত বুলি কৈছে যন্ত্ৰণা, য'ত নেকি বুলি কৈছে যাতনা আছে বুলি কৈছে, য'ত নেকি কষ্ট আছে বুলি কৈছে, য'ত নেকি বেদনা আছে বুলি কৈছে, য'ত নেকি বুলি কৈছে পানী এটোপা নাপায় বুলি কৈছে। আৰু এই বুলি কৈছে এই দুখীয়া লাজাৰ মৃত্যু হ'ল, আৰু দুখীয়া লাজাৰ মৃত্যু হোৱাৰ পিছত ক'ত গ'ল বুলি কৈছে? আব্ৰাহামৰ কোলাত বুলি কৈছে, আব্ৰাহামৰ কোলাত বুলি কৈছে স্থান পালে বুলি কৈছে। ইয়াত নৰক বুলি উল্লেখ কৰিছে, কিন্তু ইয়াত হেডিছ বুলি একচুৱেলি অৰিজিনেল যিটো গ্ৰীক ভাষাত তাত উল্লেখ কৰা হৈছে, হেডিছ বুলি উল্লেখ কৰা হৈছে। হেদিল পৰলোক এটা এনেকুৱা এটা ঠাই, পৰলোকত দুটা স্থান আছে, এটা হৈছে নৰক আৰু এটা হৈছে মানে এটা পৰম দেশ। পৰলোকত দুটা স্থান আছে, এটা হৈছে নৰক, এটা হৈছে পৰম দেশ। আৰু এই পৰম দেশত এই দুখীয়া লাজাৰে সেই পৰম দেশত গৈছিলে, আৰু এই ধনী এই ব্যক্তিজনে ক'ত গৈছিলে? তাত গৈছিলে। ক'ত গৈছিলে? সেই নৰকত গৈছিলে। গতিকে আপুনি ধনী, কিন্তু যদি আজি উচিত কাম কৰা নাই, যদি ভাল কাম কৰা নাই, সেই একেই আপুনি সেই স্থানতে যাব লাগিব। গতিকে সেই যুৱাসকল, সেই ইউথসকল, আপোনালোকে জানিব লাগিব যে মৃত্যু নিশ্চিত, আৰু মৃত্যুৰ পিছত বিচাৰ আমাৰ এটা আছে, সেইটো জানিব লাগিব, আৰু সেয়া হৈছে সত্য। গতিকে বাইবেলে কৈছে সময় থাকোতে সেই ঈশ্বৰৰ মাত বুজি পাওক বুলি কৈছে, সময় থাকোতে সেই মহান ঈশ্বৰৰ মাত শুনা বুলি কৈছে। যদি আজি যীশুখ্ৰীষ্টই আপোনাক আহ্বান কৰি আছে, সেই পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম, তেতিয়াহ'লে যীশুখ্ৰীষ্টৰ কাষত আহিব লাগিব। বাইবেলে কৈছে যীশুৰ কাষলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ কাষ চাপিব বুলি কৈছে। সেই দুই মনৰ মানুহ তোমালোকৰ হাত খুচি কৰা বুলি কৈছে, আৰু নিজকে বুলি কৈছে স্বীকাৰ কৰা বুলি কৈছে। তুমি যদি যীশুক বুলি কৈছে প্ৰভু বুলি স্বীকাৰ কৰা, আৰু নিজ নিজ পাপৰ পৰা বুলি যদি ঘূৰি আহা, তেন্তে তেওঁ জীৱিত আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে বুলি কৈছে। আজি আপুনি ক্ষমা বিচাৰিব লাগিব বুলি কৈছে। বাইবেলে কৈছে তোমালোকে যৌৱন কালত আনন্দ কৰা আৰু খুব আনন্দ কৰা, কিন্তু হে ভাই এটা কথা মনত ৰাখিবা যে এই সকলোবোৰ এটা সময়ত বিচাৰ হব বুলি পবিত্ৰ বাইবেলে কৈছে। বাইবেলে কৈছে যে তোমালোকৰ এই যুৱা সময়ক কাকো তুচ্ছ জানিবৰ কাৰণে নিদিবা বুলি কৈছে, কিন্তু কথা প্ৰেমত আৰু ব্যৱহাৰ আৰু বিশ্বাসত তোমালোকে ধীৰ আৰু আগবাঢ়ি যোৱা বুলি কৈছে। আৰু এটা কথা মনত ৰাখিবা, এই সকলোবোৰ এটা সময়ত বুলি কৈছে সেই যুৱাসকল বুলি কৈছে তোমালোকৰ বিচাৰ হব বুলি কৈছে। বাইবেলে এটা উল্লেখ কৰিছে, আমাক কৈছে যে ডেকা মানুহে কিহেৰে নিষ্পদ শুদ্ধ কৰিব? তেওঁৰ বাক্যত মনোযোগ দিয়াৰ দ্বাৰাই কৰিব লাগিব বুলি কৈছে। গতিকে তেওঁৰ বাক্য হৈছে জীৱন, তেওঁৰ বাক্য হৈছে অমৃত। আৰু এই ধনী ব্যক্তিটো সেই আব্ৰাহামক কলে, সেই আব্ৰাহাম বুলি কৈছে লাজাৰৰ হাতৰ এটোপাল পানী যদি মোক যদি খাবলৈ দিয়া, তেতিয়াহ'লে মই সন্তুষ্ট হ'ম বুলি কৈছে। কিন্তু আব্ৰাহামে কি কৈছে? আব্ৰাহামে কি কৈছে? ইয়াত নহব বুলি কৈছে। তোমাৰ আৰু মোৰ মাজত বুলি কৈছে এটা বুলি কৈছে লাইন বুলি কৈছে টানি দিয়া হৈছে, মহাশূন্য স্থাপন কৰা হৈছে, তাৰ পৰা ইয়ালৈকে কোনো বস্তু নাযায় বুলি কৈছে, তাৰ পৰা এই বস্তুলৈকে একো বস্তু ট্ৰান্সফৰ্ম নহয় বুলি কৈছে। গতিকে এনেহে বুলি কৈছে। তেতিয়া এই আব্ৰাহামক সেই ধনী ব্যক্তিজনে সেই নৰকৰ পৰা ৰিকুৱেষ্ট কৰিছে, অনুৰোধ কৰিছে, সেই আব্ৰাহাম মই মিনতি কৰো বুলি কৈছে, মই বিনতি কৰো বুলি কৈছে। কি কৰো বুলি কৈছে? মোক এবাৰ বুলি কৈছে মোৰ ভাইবিলাকক কবলৈ দিয়া, যাতে তেওঁলোকৰো এনে দশা, এনে অৱস্থা নহয়, তাৰ কাৰণে মোক এবাৰ সময় দিয়া, সুযোগ দিয়া, যাতে মই তাত ক'ব পাৰো। তেতিয়া আব্ৰাহামে কি কলে? হে ভাই বুলি কৈছে, তোমাৰ সময় নহয় বুলি কৈছে, এবাৰেই বুলি কৈছে। বাইবেলে কৈছে মানুহ এবাৰ মাথোন মৰিবলৈ
তাৰ পিছত বুলি কৈছে বিচাৰ স্থান নিৰপণ থাকে বুলি কৈছে, বিচাৰ স্থান বুলি কৈছে নিৰপিত থাকে বুলি কৈছে। গতিকে মানুহ এবাৰ মৰিবলৈহে, তাৰ পিছত দুবাৰা সময় নাপায়, কোনো দুবাৰা সময় নাপায়। গতিকে আব্ৰাহামে তেওঁক কলে যে তুমি চিন্তা কৰিব নালাগে, তেওঁলোকৰ কাৰণে মুচি আৰু তেওঁলোকৰ কাৰণে ভাৱবাদীসকল আছে বুলি কৈছে। সেইটো সময়ত মুচি আৰু ভাৱবাদীসকল আছে। মুচি মানে মুচিৰ ব্যৱস্থা আছে, মুচিৰ আমাৰ বিধান আছে, অৰ্থাৎ পবিত্ৰ বাইবেল আছে, আৰু ভাৱবাদী বিলাক আছে, অৰ্থাৎ যীশু খ্ৰীষ্ট আছে। গতিকে আজি সেই মুচি আৰু ভাৱবাদী আমি ৰিয়েলত নাই, কিন্তু বাইবেলত লিখা তেওঁৰ কথাবোৰ আছে। মুচিয়ে লিখা সেই কথাবোৰ আছে, মুচিয়ে সেই ঈশ্বৰৰ পৰা দৰ্শন পোৱা সেই কথাবিলাক আছে, আৰু এই ভৱিষ্যত বক্তাই লিখা কথাবিলাক আছে, যাৰ যোগেদি আমি জীৱন পাব পাৰো বুলি কৈছে, যাৰ যোগেদি জীৱন পাব পাৰো বুলি কৈছে। আমি দেখিছো ইব্ৰী 4:12 কৈছে ঈশ্বৰৰ বাক্য বুলি কৈছে, কি কৈছে বুলি কৈছে জীৱিত বুলি কৈছে, আৰু বুলি কৈছে গাঁঠি আৰু মজ্জা বুলি কৈছে, সকলোকে বুলি কৈছে বিন্ধি যাব পৰা ধুই ধৰোৱা তৰোৱাল বুলি কৈছে। গতিকে এই বাক্যটো হৈছে আমাৰ আইনা, এই বাক্যটো হৈছে মধু, আৰু এই বাক্যটোত জীৱন আছে, আৰু যীশু খ্ৰীষ্টই জীৱনৰ জল, জীৱনৰ আহাৰ। গতিকে আমি সেই মৃত্যু যিটো সত্য, সেই সত্যটোক জানি পেলাই যদি আজি আমি পলম কৰো, তেন্তে আমাৰ দেৰি হৈ যাব। আৰু সেয়াই এটা নিশ্চিত, আৰু সেয়াই হৈছে উচিত। গতিকে আমি জানিব লাগিব ঈশ্বৰৰ পৰা আমি দূৰত থাকিব নালাগিব। চাওক, আজি যদি আমি ঈশ্বৰৰ পৰা দূৰত থাকো, এই জীৱনটো আমাৰ নৰক নিচিনা হৈ যাব। আৰু এয়া বাইবেলে কৈছে নৰক নিচিনা হয় যেতিয়া আমি ঈশ্বৰৰ পৰা আমি দূৰত থাকো। আৰু নৰক মানে কি? নৰক মানে হৈছে ঈশ্বৰৰ উপস্থিতি সেই ঠাইত নথকাটোকে কৈ নৰক। যিটো স্থানত, যিটো ঠাইত ঈশ্বৰৰ উপস্থিতি নাই, সেয়া হৈছে নৰক। অৰ্থাৎ ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰ কি? ঈশ্বৰ হৈছে পোহৰ, অৰ্থাৎ সেই নৰকত পোহৰ নাথাকিব। ঈশ্বৰ কি হৈছে? ঈশ্বৰ হৈছে আস্থা, তাৰ মানে সেই আস্থা নাথাকিব। ঈশ্বৰ মানে কি? ঈশ্বৰ মানে হৈছে প্ৰেম, আৰু তাত সেই নৰকত প্ৰেম নাথাকিব। ঈশ্বৰ মানে কি হৈছে? শান্তি, গতিকে তাত শান্তি নাথাকিব। য'ত ঈশ্বৰ নাই, তাত এই সকলোবোৰ অশান্তিময় পৰিৱেশ হব। য'ত ঈশ্বৰ নাই, তাত দাঁত কেৰচিন, তাত যাতনা, তাত কষ্ট থাকিব। গতিকে য'ত ঈশ্বৰ নাই, তাকে কয় নৰক। য'ত ঈশ্বৰৰ স্থান নাই, য'ত ঈশ্বৰৰ মহিমা বিৰাজমান নহয়, সেইটো স্থানকে কয় নৰক। গতিকে এই জীৱনটো, আমি জীয়াই থকা অৱস্থাটো, আমাৰ এই স্থানটো, আমি জীয়াই থকা কালত আমাৰ এই জীৱনটো নৰক হব পাৰে বুলি বাইবেলে উল্লেখ কৰিছে। যিচয়ে আমি 57 অধ্যায় যেতিয়া আমি 20 পদ পঢ়ো, ইয়াত কি কৈছে? কিন্তু দুষ্টবোৰ খলক লগা সমুদ্ৰৰ নিচিনা বুলি কৈছে। কি কৈছে? দুষ্টবোৰ বুলি কৈছে সমুদ্ৰৰ নিচিনা বুলি কৈছে, কিয়নো সেয়ে থিৰে থাকিব নোৱাৰে বুলি কৈছে, আৰু তাৰ জলসমূহ বোকা আৰু মল তোলে বুলি কৈছে। সমুদ্ৰৰ নিচিনা দুষ্টবিলাক বোকা তোলে, আৰু কি কৈছে? ফেন তোলে বুলি কৈছে, আৰু জলসমূহ বুলি কৈছে মল তোলে। মল মানে লেতেৰাবোৰ তোলে বুলি কৈছে। মোৰ ঈশ্বৰে কৈছে দুষ্টহঁতৰ পক্ষে কোনো শান্তি নাই বুলি কৈছে। দুষ্টহঁতৰ পক্ষে কোনো শান্তি নাই বুলি কৈছে। যেতিয়া ঈশ্বৰৰ উপস্থিতি এই দুষ্টবিলাকৰ জীৱনত নাথাকে, তেতিয়া এই সমুদ্ৰবিলাকৰ নিচিনা হয়। সমুদ্ৰ যেনেকে চুপচাপ নাথাকে, আৰু এই সমুদ্ৰত কি কৈছে? খলক লগাই এই সমুদ্ৰৰ নিচিনা যিবিলাক লেতেৰা বস্তু আনে, লেতেৰা পানী আনে, সেই তেনেকুৱা এই দুষ্টবিলাকৰ জীৱনত শান্তি নাই বুলি কৈছে। নৰক বুলি কৈছে। তেওঁলোকে জীৱিত অৱস্থাতে নৰক দেখি পায়। আৰু সেইকাৰণে আমি কওঁ যে জীৱন কালতে তেওঁলোকে নৰক দেখিছে। য়েছ, দুষ্টবিলাকে জীৱন কালতে তেওঁলোকে নৰক দেখিব। আৰু সেইকাৰণে আমি এই যিবিলাক শয়তানৰ ৰাস্তা, আমাৰ এটা যুদ্ধ চলি আছে। আমাৰ যুদ্ধ কোনো মাল যুদ্ধ নহয়, কোনো মাংসৰ সৈতে যুদ্ধ নহয়, কিন্তু আমাৰ যুদ্ধটো কৈছে, আমাৰ যুদ্ধটো ৰক্ত আৰু মাংসৰ সৈতে নহয়, কিন্তু সেই প্ৰিন্সিপালিটিছ, সেই অন্ধকাৰ যুগৰ ৰজা, সেই শয়তানৰ সৈতে, সেই ডেভিলছৰ সৈতে, সেই দুষ্ট আত্মাৰ সৈতে, সেই অসচি আত্মাৰ সৈতে যুদ্ধ হৈ আছে। গতিকে আমি এই যুদ্ধত আমি উপনীত হবই লাগিব, এই যুদ্ধত আমি জিকিবই লাগিব। গতিকে প্ৰিয়সকল, সুসময় কিনি ল'বা, কিয়নো এই কাল মন্দ বুলি বাইবেলে উল্লেখ কৰিছে। গতিকে যীশু খ্ৰীষ্ট হৈছে এই পৃথিৱীত আন কতো নাম নাই বুলি কৈছে, যাৰ দ্বাৰা নামৰ যোগেদি আমি পৰিত্ৰাণ আৰু উদ্ধাৰ আৰু মুক্তি পাব পাৰো, সেয়া হৈছে যীশু খ্ৰীষ্ট। যীশু খ্ৰীষ্টই কৈছে, মই বাট, সত্য আৰু জীৱন বুলি কৈছে। মোৰ যোগেদি নগলে সেই স্বৰ্গ, সেই পিতৃৰ ওচৰত কোনো নাযাব বুলি উল্লেখ কৰিছে। আৰু উল্লেখ কৰি সেইকাৰণে তেওঁ বাৰম্বাৰ উল্লেখ কৰিছে, সেই লোকসকল বুলি কৈছে, তোমালোকে যদি আজি সত্যক নাজানিবা, তেন্তে সেই সত্যই তোমালোকক কি কৰিব? নাজানাৰ কাৰণে তোমালোকক পেলাই দিব সেই খালত। কিন্তু তোমালোকে যদি সত্যক জানিবা, তেন্তে তোমালোকে জীৱনবোৰ পাবা বুলি কৈছে। আৰু সেই সত্যই তোমালোকক স্বাধীন কৰিব বুলি কৈছে। কিন্তু যদি সত্যক নাজানা কিবা কাৰণে, তেন্তে যাব সেই অনন্ত নৰকত যাবৰ কাৰণে সাজু হৈ থাকিব লাগিব। গতিকে সেই যুৱাসকল, সেই যিবিলাকে ঈশ্বৰক নাজানে, মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম, সকলোৱে মূৰ যাব।
আপুনি যদি চাই আছে অনলাইনত, আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক, ঈশ্বৰে আপোনাৰ জীৱনটো শুধৰণি কৰক, ঈশ্বৰে আপোনাক মুক্তি দিয়ক, ঈশ্বৰে আপোনাক উদ্ধাৰ কৰক, মই প্ৰাৰ্থনা কৰিম। সেই মহান জীৱিত যীশুখ্ৰীষ্ট পিতাৰ ঈশ্বৰ, আজি যিজনে ভিডিঅ' চাই আছে প্ৰভু, তেওঁক আশীৰ্বাদ কৰা। তেওঁলোকৰ ঘৰত প্ৰভু অনেক সমস্যা থাকিব পাৰে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত সমস্যা থাকিব পাৰে, তেওঁলোকৰ পত্নী, হাজবেণ্ড, মা, দেউতাৰ ওপৰত সমস্যা থাকিব পাৰে। এই সকলো সমস্যা প্ৰভু তোমাৰ অথৰিটি, তুমি দিয়া অধিকাৰ যোগেদি মই কৈছো, তেওঁলোকৰ ঘৰৰ পৰা সকলোবোৰ সমস্যা যাওক পিতাৰ ঈশ্বৰ, যীশু খ্ৰীষ্টৰ নামত পিতা। সকলোবোৰ শয়তান, আনক্লিন স্পিৰিট প্ৰভু, এই চাই থকা জনৰ পৰা প্ৰভু, এই বিশ্বাসীজনৰ পৰা তুমি সকলোবোৰ আনক্লিন স্পিৰিট, অসচি আত্মা তুমি দূৰ কৰিবা। যীশু খ্ৰীষ্টনত মই অথৰিটি লৈ, অধিকাৰ লৈ ঘোষণা কৰিছো, আজিৰ পৰা বহু এইজন ব্যক্তিৰ ওপৰত যীশু খ্ৰীষ্টৰ শান্তি, পবিত্ৰ আত্মাৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা তেওঁৰ লগত থাকিব বুলি মই বিশ্বাস আৰু আস্থা ৰাখি মোৰ এই প্ৰাৰ্থনা আহিবলগীয়া মহান ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামতে অৰ্পণ কৰিছো। আমেন। গতিকে আজিও সময় আছে, আপুনি সলনি হওক আৰু এই সময়কণক আপুনি নেহুৰাব। আপুনি এইকণ সময় নৰক আৰু স্বৰ্গ কি এই বিষয়ে জানিবৰ কাৰণে, শিকিবৰ কাৰণে চেষ্টা কৰক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।